সুপ্ৰভাত সকলোলৈকে। আজি ডাঙৰ ভাইটি বিয়া জোৰোণ, লগতে আমি ৰাতিকে কইনা আনিবলৈ যাম। আহকচোন আমি সকলো মিলি আজি কইনা ঘৰলৈ যাওঁ ব'লক। ইয়াৰবোৰ নিয়ম আছে, তো সেই নিয়মৰ মাজেৰে ভকতক সেৱা কৰি মেলি আমি জোৰোণত যাবলৈ আগবাঢ়িলোঁ। ফূৰ্তি আৰু দৰাৰ বায়েক এজনীয়ে, তো মোৰ বিৰাট ফূৰ্তি, ডাঙৰ ভাইটিৰ বিয়া, সেয়া আহি আছোঁ। এয়া চাওকচোন মোৰ কিমান দায়িত্ব। মিঠাই প্লেটখন খাই লওঁ নেকি এটা বাৰু, মোৰ ওচৰতে আছে। জোৰোণ পালেহি আৰু ভিতৰলৈ মাতিছে আমাক, সেয়া গৈ আছোঁ। চাওকচোন, লগতে আপোনালোককো দেখাওঁ আমি তাত কি কি কৰিলোঁগৈ। আমাৰ নিয়ম কিছুমান চাওকচোন। এইজনী আমাৰ কইনা মানে মোৰ বোৱাৰী আৰু বায়েকৰ বিৰাট ব্যস্ত আৰু একদম তত নাই গাত। এয়া চাওক, আগতে আজি মোৰ বন্ধুৰ এখন বিয়া আছে, তো সেইটো কথাৰ কাৰণে মই আৰু মোৰ যিগৰাকী বাইদেউ আছিলে, ছিনিয়ৰ হ'ল, তেখেত ৰিটায়াৰ্ড কৰিলে, তেখেতৰ লগতে মই আহিলোঁ ক্ষীৰোদৰ বিয়া খাবলৈ। কিন্তু দুৰ্ভাগ্যত মই ক্ষীৰোদক দেখাবলৈ একদম নোৱাৰিলোঁ, মানে সিও ব্যস্ত হৈ আছে দৰা মানুহ, তাক দেখাবলৈ একদম সময় নহ'লে। সেইটো কথাৰ কাৰণে আমি বিয়া খাই আহি আছোঁ। আহি মানে বহুত বেছি দেৰিটো কৰিব নোৱাৰোঁ, যিহেতু আকৌ ৰাতিলৈ দৰাৰ লগত যাব লাগিব। সেইটো কথাৰ কাৰণে মই আৰু আমাৰ ঘৰৰ ভাইটি এটা আছে আৰু এটা ভাইটিৰ লগত বিয়া খাবলৈ আহিলোঁ। বিয়া খাই এয়া ঘূৰি আহিছোঁ। বিয়া বুলি ক'লে আৰু ওজা নহ'ব, ওজা নাগাব, সেনেকুৱা কিবা কথা আছে নেকি? সেইটো লাগিবই ন, আমি অসমীয়া মানুহ, তাতে বহাগৰ মাহ, বিহু লাগিবই। সেয়া তেওঁলোকে ওজা গাই আছে। তাৰপাছত আমি এয়া ৰাতি আহিলোঁ দৰাৰ লগত, মানে মই দৰা গাড়ীত, মই ভাইটি, দৰাটো আহিবই লাগিব, লগত দৰাৰ সখীয়ে আহি আছোঁ। এইটো মানে আহি থাকোঁতে মোৰ এটা মনলৈ ভাৱ আহিছিলে দেই। মই যেতিয়া কইনা হৈ ৰখি আছিলোঁ, মোক যেতিয়া নিবলৈ আহিছিলে, সেইটো এটা বেলেগ এটা অনুভূতি। চাওকচোন, সেয়া দৰা ভেটিছে ৰাস্তাত দেই। সেই ভাল লগা কিছুমান কথা মনলৈ আহি গৈছে। কইনাজনী ৰখি আছে ন, সাজি আহিব মোক নিবলৈ, সেইটো এটা বেলেগ এটা অনুভূতি। চাওকচোন, আমি কিমান ফূৰ্তি কৰি গৈছোঁ, এয়া বোম ফুটাইছে, ফটকা ফুটাইছে, কিন্তু কইনাজনীৰ মনতো বহুত দুখ আছে ন, তাইৰ ঘৰখন ধৰিব, সেইটো মানে আৰু। এয়া গৈ আমি কইনা ঘৰ পালোঁগৈ। কইনা ঘৰত সেয়া ৰখি আছোঁ দুৱাৰমুখত, আমাক আদৰি মেলিহে আৰু ল'ৰাই মই সখীয়ে ৰখি আছোঁ কলৰত, পাছফালে মামী ৰখি আছে। সেয়া বিয়া হৈ আছে, ৰভাতলত বহি আছোঁ আৰু বিয়া ভাবিব, ঘৰলৈ আহিম, কইনা খুলিম। ফাইনেলি বিয়াখন কমপ্লিট হ'ল। বিয়া শেষ কৰি এতিয়া আমি আহিছোঁ, ৰাতি 3টা বাজিছে, ঘৰলৈ আহিছোঁ। মই দৰাৰ লগত আহিবলৈ নৰখিলোঁ, কাৰণ মোৰ টোপনি ক্ষতি একদম সহ্য নহয়। কিন্তু মোৰ পাছদিনাখন কাম আছে, পাছদিনাখন মানে আৰু অকণমান দেৰিকৈ কাম আছে, সেইটো কথা কাৰণে মই গুচি আহিলোঁ। নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাম। বাই বাই।